আজি এক ঐতিহাসিক দিন। আজি আমি সদনৰ আলোচনা চোৱাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিবলৈ নিজেই অধ্যক্ষৰ গেলেৰীত উপস্থিত থাকি আজি প্ৰত্যক্ষ কৰিলোঁ বিধানসভাৰ কাৰ্যক্ৰমণিকা। আৰু সঁচাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱাৰ দৰে এই UCC যি ভাৰতৰ তৃতীয়খন ৰাজ্যৰূপে অসম বিধানসভাই ইতিমধ্যে প্ৰায় অনুমোদন জনাইছে। এই প্ৰক্ৰিয়া চলি আছে। আমাৰ অসমখন হ'ল তৃতীয়খন ৰাজ্য আৰু এয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে এয়া হ'ল অসমৰ আই মাতৃসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। আজি প্ৰথমা পত্নী থকাৰ অৱস্থাতে দ্বিতীয়গৰাকী পত্নী এগৰাকী আদৰি লোৱাৰ ফলত গোটেই সমাজ ব্যৱস্থাটোৰ প্ৰতি এগৰাকী আই মাতৃৰ গোটেই জীৱনটো কেনেকৈ সম্পূৰ্ণ থানবান হৈ যায়, কিদৰে এগৰাকী উঠি অহা নতুন প্ৰজন্মৰ যুৱক বা যুৱতীয়ে লিভ ইন সম্পৰ্ক যিটো আমাৰ ভাৰতীয় অসমীয়া সংস্কৃতিৰ কোনো পধ্যে অংগ নাছিল বা নহয়ও, তাৰ ফলত কেনেকৈ এটা উঠি অহা প্ৰতিভা উঠি অহা এটা জীৱন ধ্বংস হৈ যায়, কিদৰে আজিৰ তাৰিখত আমাৰ কন্যা সন্তানেও পুত্ৰ সন্তানৰ দৰে সমান অধিকাৰ পাবলগীয়া গোটেইবিলাক দিশ সামৰি মূলতঃ আমাৰ আই মাতৃ সমাজ আমাৰ কন্যা সমাজৰ প্ৰতি যি শ্ৰদ্ধা জনাই ৰক্ষণাবেক্ষণ সুৰক্ষা দিবৰ বাবে অসম বিধানসভাত আজি বিজেপি তথা NDA চৰকাৰে যি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে তাক এগৰাকী পুত্ৰ হিচাপে, এগৰাকী ভাতৃ হিচাপে, এগৰাকী স্বামী হিচাপে, এগৰাকী পিতৃ হিচাপে, কন্যা সন্তানৰ পিতৃ হিচাপে আজি গৌৰৱবোধ কৰিছোঁ যে হয়। আৰু এইবিলাক কাৰণেই হয়তো 102খন আসনত আশীৰ্বাদ দি পঠিয়াইছে অসমবাসী ৰাইজে। আজি অতি গুৰুত্বপূৰ্ণ দিন। ই এটা ইতিহাস ৰ'ব, সোণালী ইতিহাস ৰ'ব। মই আজি গৌৰৱান্বিত। যিহেতু মূল্যবৃদ্ধি সকলোতে হৈছে, বিৰোধীয়ে সেইটো ইস্যু কৰি আছে, কিন্তু আমি যিটো বিদেশী দেশ ভ্ৰমণ কৰিছে, গতিকে বিশ্বৰ তুলনাত ভাৰতৰ মূল্যবৃদ্ধিৰ বিষয়টো কেনেকুৱা? চব মূল্যবৃদ্ধি হৈছে, সেই কথাটোত কোনো তাকতো না কৰিব নোৱাৰি। সেইটো ৰাজনৈতিক কথা নহয়, সেইটো আমি আজি মুখামুখি হৈছোঁ মূল্যবৃদ্ধিত বহু যিটো কষ্ট ভোগ কৰিছোঁ সমগ্ৰ বিশ্বতো হৈছে, সেই কথাটো আপোনালোকে নিজে উল্লেখ কৰিছে। আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট বা যি এনাৰ্জি আমাৰ ইন্ধনৰ যোগান ব্যাহত হোৱাৰ ফলতো মূল্যবৃদ্ধি সমানুপাতিকভাৱে বাঢ়িছে। কিন্তু আমি ইতিবাচকভাৱে আশা কৰি ৰৈ আছোঁ যাতে এইটো সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিব। আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে তাৰ সংগতি ৰাখি যে মূল্যবৃদ্ধি দাম নিয়ন্ত্ৰণ ইত্যাদি এটা কৰ্তব্য, সেই কামখিনি চৰকাৰখনে ৰাইজৰ সহযোগত সদায় কৰি আহিছে, কৰি যাব। কিন্তু এইবিলাকৰ সমান্তৰালভাৱে নাৰী সমাজৰ সুৰক্ষা গুৰুত্বপূৰ্ণ, সেই কথাটো আজি প্ৰাসংগিকভাৱে উলিয়াইছোঁ। কথাটো কৈছে তাত আৰু আমিও কথাটোত ভৰ দিছোঁ। কিন্তু এইটো কথা ঠিক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰখনে অহোপুৰুষাৰ্থ কৰি আছে। অন্যান্য ৰাষ্ট্ৰত মই বিভিন্ন ৰাষ্ট্ৰলৈ গৈছোঁ, বিভিন্ন ৰাষ্ট্ৰত ইকনমিক ইমাৰ্জেঞ্চিও ঘোষণা কৰা হৈছে। মই যোৱা কেইবাখনো ৰাষ্ট্ৰত আৰু দুখনমান ৰাষ্ট্ৰত আনকি আমাৰ ভ্ৰমণো বাতিল কৰা হৈছে। গতিকে বহু ৰাষ্ট্ৰৰ তুলনাত আমি যথেষ্ট নিয়ন্ত্ৰিত এক ব্যৱস্থাৰ মাজত আছোঁ। আমি আশা কৰোঁ আমাৰ কূটনীতি, আমাৰ অৰ্থনীতি, আমাৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে সকলো নিয়ন্ত্ৰণত থাকিব। আৰু যি আমি দাম বৃদ্ধিৰ যিটো বিভিন্ন ক্ষেত্ৰত বিভিন্ন দামৰ বৃদ্ধি হৈছে, সেইখিনি নিয়ন্ত্ৰিত হ'ব বুলি আমি বিশ্বাসী। বিৰোধী দলপতি ৱাজলি চৌধুৰীক দিছে কংগ্ৰেছে, গতিকে সেই বিষয়টো আপোনালোকে এইটো কংগ্ৰেছৰ নিজস্ব কথা। আমি মাতমতাটো কিমান যুগুত সেই কথাটো আপোনালোকে লক্ষ্য কৰিব। কিন্তু তেখেতসকলৰ উপায় নাই। আপোনালোকে জানে যে আমি সেই সময়ত যেতিয়া কৈছিলোঁ তেতিয়া আমাক সাম্প্ৰদায়িক বুলিও তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। ভাৰতীয় জনতা পাৰ্টী সৰ্বধৰ্ম সমভাৱ নীতিৰে আগবাঢ়ে। আমি প্ৰতিটো জাতি ধৰ্ম বৰ্ণ সকলোৰ প্ৰতি সমমৰ্যাদাৰ সন্মান প্ৰদৰ্শন কৰোঁ। কোনোবা এটা দল কেতিয়াবা কোনোবা এগৰাকী ইছলাম, কোনোবা এগৰাকী হিন্দু হ'ব পাৰে, সেইটো সম্পূৰ্ণ সুকীয়া কথা যে হ'ব নালাগিবই। এগৰাকী হিন্দু মুছলিম খ্ৰীষ্টান নিৰ্দিষ্ট ধৰ্মৰ মানুহে হ'ব লাগিব তেনেকুৱাও কথা নহয়। কিন্তু এইটো ঠিক যে কংগ্ৰেছটো আজিৰ তাৰিখত আমি কৈ অহাৰ দৰে মিয়াৰ দল। তাত মাত্ৰ গোটেইখিনি মানুহ দেখিব পূৰ্ববংগীয় মূলৰ মানুহ, কাৰোবাৰ হয়তো ককাক ঢাকাৰ, কোনোবা হয়তো ময়মনসিঙৰ, কোনোবা নোৱাখালীৰ, তেওঁলোকৰ ওপৰতে গোটেই কংগ্ৰেছ দলটো সম্পূৰ্ণ সমাহিত। গতিকে এই কথাটো নতুন নহয়। এতিয়া আৰু পোনপটীয়াকৈ জলপথ আমাৰ খিলঞ্জীয়া হিন্দু মুছলিম খ্ৰীষ্টান বা আমাৰ সনাতন সংস্কৃতিত বিশ্বাসী লোকসকলৰ আজি প্ৰতিটো জাতি জনগোষ্ঠীয়ে NDA তথা বিজেপিক আশীৰ্বাদ দিছে আৰু মিয়াসকলৰ দ্বাৰা মৰম আশীৰ্বাদৰ পুষ্ট হৈ কংগ্ৰেছ আছে। গতিকে পোনপটীয়াকৈ দুটা কোমোৰৰ ৰূপে আজি চিহ্নিত হৈছে। আমাৰ ক'বলগীয়া নাই, ৰাইজে নিজেই সিদ্ধান্ত লৈছে। ৰাইজে এইদৰে আমাক আশীৰ্বাদ দি যাব বুলি আমি দৃঢ় বিশ্বাসী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।